নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছেই শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সংস্কৃতৰ পাঠ্যপুথিসমূহ সম্পূৰ্ণ সলনি কৰা হৈছে, নতুন হৈছে আৰু তাৰ আধাৰত আমি লহৰ কৃষ্ণৰ পৰা পাঠবোৰ আগবঢ়াই যাব বিচাৰিছোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে লহৰ কৃষ্ণৰ জৰিয়তেই সংস্কৃত বিষয়ৰ দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সকলো পাঠৰ অনুবাদ, প্ৰশ্নোত্তৰ আৰু বিভিন্ন সমস্যা সমাধান কৰিব পাৰিব। গতিকে আহক আজি আমি তৃতীয় শ্ৰেণীৰ মংগলাচৰণম আৰু প্ৰথম পাঠত কি আছে তাক আগবঢ়াই লৈ যাব বিচাৰিছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদি কিবা সমস্যা থাকে, কিবা জানিব লগা থাকে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰিব। আজিৰ ভিডিঅ'টিৰ জৰিয়তে মংগলাচৰণটো কেনেধৰণে গায় আৰু তাৰপিছতে পাঠটো কেনেধৰণে শব্দবোৰ উচ্চাৰণ কৰে আৰু তাৰ অনুবাদ দেখুওৱা হৈছে। সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী বিদ্যাৰম্ভং কৰিষ্যামি সিদ্ধি ভৱতু মে সদা। অৰ্থাৎ সৰস্বতীক প্ৰণাম জনাই বিদ্যা আৰম্ভ কৰিবলৈ লোৱা হৈছে। এই মংগলাচৰণটোৰ জৰিয়তে তাকে কোৱা হৈছে। গতিকে প্ৰথম পাঠ, এতিয়া প্ৰথম পাঠত কি আছে আমি চাওঁ। প্ৰথম পাঠত আছে পুস্তকম কিতাপ, লেখনি, কলম, অংকনি, পেঞ্চিল, মাপিকা, স্কেল, শ্ৰুত, বেগ, কৃষ্ণফলকম, বোৰ্ড, শ্বেতফলকম, বগা বোৰ্ড, সুধাখণ্ডম, চকমাটি, মাৰ্জনী, আমি যাক ডাষ্টাৰ বুলি কওঁ, খাটিকা, বহী, উৎপীঠিকা, টেবুল আৰু আসন্দহ মানে হ'ল চকী। অৰ্থাৎ কৃষ্ণফলক মানে কোলাফলী বুলিও কোৱা হয়। দ্বিচক্ৰিকা যাক চাইকেল বুলি কোৱা হৈছে, লোকয়ানম বাছ গাড়ী, ৰেলয়ানম ৰেলগাড়ী, বায়ুয়ানম আকাশীযান, কৰ্তৰি কেঁচি, চচকহ গ্লাছ, স্থলিকা থাল, দৰ্বী হেতা, ঘটিকা ঘড়ী, উপনেত্ৰম চশমা, সংগণকম কম্পিউটাৰ, চলৎবাণী যাক আমি মোবাইল বুলি কওঁ, কৃষ্ণ, ৰাম, শিৱ, গণেশ, ইন্দ্ৰ, কাৰ্তিকেয়, বিষ্ণু, সূৰ্য। এইখিনি একে নামেই অসমীয়াটো কোৱা হয়, গতিকে বেলেগকৈ আকৌ ক'ব নালাগে। লক্ষ্মী, সৰস্বতী, দুৰ্গা, পাৰ্বতী। তাৰপিছতে আমাৰ কিছুমান অভ্যাস দিছে। দেৱানাং নামানি লিখটো পঞ্চ, য়ানানাং নামানি লিখটো পঞ্চ, এনেধৰণে। তাৰপিছতে ৰিক্ত স্থানানি পূৰয়টো, সেইখিনিও দিয়া হৈছে, চাই ল'বা। এইখিনি এতিয়া কেনেধৰণে কৰা হৈছে চোৱা। অভ্যাসখিনি কৰি দেখুওৱা হৈছে। দেৱানাং নামানি লিখটো পঞ্চ, উত্তৰ কৃষ্ণ, ৰাম, শিৱ, গণেশ, ইন্দ্ৰ, চ। য়ানানাং নামানি লিখটো যান বাহনৰ নাম লিখিব লাগে। দ্বিচক্ৰিকা, লোকয়ানম, বছয়ানম, বায়ুয়ানম, ৰেলয়ানম, চ। ৰিক্ত স্থানানি পূৰয়টো খালী ঠাই পূৰ কৰিব লাগে। তাত আছে পুস্তকম, মাৰ্জনী, সুধাখণ্ডম, গণেশ। এতেচাং শব্দানাং পূৰ্ণ অৱস্থায়াং কুৰুত, অৰ্থাৎ শব্দখিনি খেলি মেলিকৈ দিয়া আছে, তাক সজাই লিখিব লাগে। প্ৰথমটোত হৈছে দুৰ্গা, ৰেলয়ানম, সুধাখণ্ড, চচকহ, মাপিকা। গতিকে শব্দখিনি চাবা কেনেধৰণে খেলি মেলিকৈ আছে আৰু সজাই লিখিলে এনেকুৱা ধৰণৰ হয়। গতিকে এইটো হ'ল 4 নম্বৰ প্ৰশ্ন। ইয়াৰ পিছতে কিছুমান বাক্য দিয়া হৈছে। বালকহ পঠতি, ল'ৰাজনে পঢ়িছে। শিক্ষকহ লিখতি, শিক্ষকে লিখিছে। বালিকা গায়তি, ছোৱালীজনীয়ে গাইছে। মাতা পচতি, মায়ে ৰান্ধিছে। নৰ্তকী নৃত্যতি, নাচনীয়ে নাচিছে। ফলং পুততি, ফল সৰিছে। অশ্বহ ধাৱতি, ঘোঁৰাটো দৌৰিছে। বৃদ্ধহ পিবতি, বৃদ্ধজনে পানী খাইছে। মহিলা হসতি, মহিলাগৰাকীয়ে হাঁহিছে। গজহ চলতি, হাতীটো গৈছেহে। ছাত্ৰহ উপবিশতি, ছাত্ৰজন বহি আছে। খগহ কুজতি, চৰায়ে গীত গাইছে বা চিঞৰি আছে। এতিয়া অভ্যাসত দিছে ৰিক্ত স্থানানি পূৰয়। সেয়া আছে বালকহ পঠতি, শিক্ষকহ লিখতি, বৃদ্ধহ পিবতি, মহিলা হসতি, অশ্বহ ধাৱতি, খগহ কুজতি, ফলং পুততি, মাতা অৰ্চতি। গতিকে চেনেলটো চাই থাকিবা
আজিলৈ ইমানতে পাঠ সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।